আমাৰ অসম চৰকাৰৰ শক্তি আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, উদ্যোগ আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিপুল ডেকা ডাঙৰীয়া, সন্মানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া, অনুপ ৰাজপুৰোহিত ডাঙৰীয়া, নৱনীতা সন্দিকৈ ডাঙৰীয়া, ডিব্ৰুগড় জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দুলাল বৰা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ দলৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আজি নাহৰকটীয়া সমষ্টিৰ বাবে এটা অতি স্মৰণীয় দিন। কেইবাটাও উন্নয়নমূলক কামৰ আজি আৰম্ভণি হ'ল আৰু নাহৰকটীয়া সম জিলালৈ ৰূপান্তৰ কৰাৰ বহুদিনীয়া সপোনো আজি বাস্তৱত ৰূপায়িত হ'ল। ভাৰতীয় জনতা পাৰ্টিৰ বাবেও আজিৰ দিনটো এক আনন্দৰ দিন। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ৰ শুভ উদ্বোধনৰ দিনা আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ কাৰ্যালয় আমি মণ্ডল পৰ্যায়লৈ সম্প্ৰসাৰণ কৰিম। আমাৰ বিধায়কসকলক আমি দায়িত্ব দিছিলোঁ যে আপোনালোকে পৰ্যায়ক্ৰমে আপোনালোকৰ সমষ্টিত মণ্ডল কাৰ্যালয়সমূহ নিৰ্মাণ কৰাৰ কাম হাতত লওক। আজি মই অত্যন্ত আনন্দিত যে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ ডাঙৰীয়া আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ প্ৰচেষ্টাত আজি আমি নাহৰকটীয়াত এটা সুন্দৰ কাৰ্যালয় পাবলৈ সক্ষম হৈছোঁ। অনাগত দিনত মই নিশ্চিত যে আন দুটা মণ্ডলতো আমাৰ স্থায়ী কাৰ্যালয় নামৰূপৰ কাৰ্যালয় প্ৰায় সম্পূৰ্ণ হৈছে আৰু আনটো মণ্ডলৰো কাৰ্যালয় আমাৰ নিৰ্মাণ হ'ব। মোৰ এনেকুৱা এটা লক্ষ্য আছে যে অহা 5 বছৰত আমি চেষ্টা কৰি বুথতো যাতে আমি এটা কাৰ্যালয় বনাব পাৰোঁ। কাৰণ প্ৰত্যেক গাঁৱতে কৰবাত নহয় কৰবাত মাটি পোৱা যায় আৰু এটা ৰূপৰ কাৰ্যালয় এটা আমি নিশ্চিতভাৱে বুথতো প্ৰচেষ্টা কৰিলে বনাব পাৰিম। আমাৰ ভাৰতত বিজেপিৰ যিমান ৰাজ্য আছে, জিলাৰ কাৰ্যালয় আছে, ৰাজ্যিক কাৰ্যালয় আছে, কিন্তু মণ্ডল কাৰ্যালয় অসমৰ বাবে ভাৰতৰ কোনো ৰাজ্যতে নাই। ই অকল আমাৰ ৰাজ্যখনতে প্ৰতিষ্ঠা হৈছে আৰু সেইবাবে আমাৰ ৰাজ্যৰ আজি উদাহৰণ সকলো ৰাজ্যতে দিয়া হয় যে অসমত আমাৰ ৰাজ্যিক কাৰ্যালয় হৈ গ'ল, জিলা কাৰ্যালয় হৈ গ'ল, মণ্ডল কাৰ্যালয় সম্পূৰ্ণ হোৱাৰ পথত আৰু লাহে লাহে এতিয়া আমি বুথৰ কাৰ্যালয় নিৰ্মাণৰো অন্তত সপোন এটা আমি দেখিছোঁ। এটা সমষ্টিত আমি চেষ্টা কৰিলে অহাবাৰ 20-25টাকৈ বুথৰ কাৰ্যালয় নিশ্চিতভাৱে বনাব পাৰিম আৰু লাহে লাহে আমি আগুৱাই যাব পাৰিম। দুটা কথাৰে মই সামৰণি মাৰিম, কাৰণ নাহৰকটীয়াৰ অনুষ্ঠানত দীঘলীয়াকৈ মই কৈ আহিছোঁ। আজিৰ দিনটোত আমি কেইবাটাও কাম হাতত ল'লোঁ। ৰাতিপুৱা 9:30 বজাত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 200 কোটি টকাৰ আঁচনিৰ কাম আৰম্ভ কৰিছিলোঁ। দিনৰ 1টা বজাত ডিব্ৰুগড় মেডিকেল কলেজ, অসম মেডিকেল কলেজত 350 কোটি টকাৰ আঁচনিৰ কাম আমি আৰম্ভ কৰিছিলোঁ আৰু আজি আমাৰ নাহৰকটীয়াত ফ্লাইঅভাৰৰ পৰা সমজিলাৰ কাৰ্যালয়লৈকে, হকী ষ্টেডিয়ামৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে কেইবাটাও আমি আঁচনিৰ কাম শুভাৰম্ভ কৰিলোঁ আৰু আঁচনিবিলাকৰ স্থানসমূহ
আমি নিজে গৈ লক্ষ্য কৰিলো আৰু আজি নাহৰকটীয়া ৰাস্তা ঘাট চালে ইয়াত যে পৰিৱৰ্তন আহিছে তাক দেখা পোৱা যায় আজি নাহৰকটীয়া কেতিয়াবা ৰাস্তা ডিভাইডাৰ কৰি নিৰ্মাণ হ'ব আমি নিশ্চয় কল্পনা কোনে কৰা নাছিলো যিটো আজি আজি আমি কৰিব পাৰিছো উন্নয়ন আৰু বিকাশৰ দিশত আমি আগবাঢ়িছো মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক চাৰিটা শব্দ ক'ব খোজো ভাৰতীয় জনতা পাৰ্টিৰ মূল মন্ত্ৰ কি ৰাষ্ট্ৰ সৰ্বোপৰ আমাৰ সমাজ সৰ্বোপৰ আমি সমাজ আৰু ৰাষ্ট্ৰৰ হকে আমি কাম কৰো সেইবাবে ভাৰতীয় জনতা পাৰ্টিৰ এটা নিৰ্দিষ্ট কাৰ্যসূচী আছে আমি জানো যে আমি কি কৰো ভাৰত বিশ্বগুৰু হ'ব আৰু সেই ভাৰতত আমাৰ ৰাজ্যখন এখন শ্ৰেষ্ঠ ৰাজ্যত ৰূপান্তৰ হ'ব ভাৰতৰ সংস্কৃতি ভাৰতৰ সভ্যতা আমি ৰক্ষণাবেক্ষণ কৰিম অসমক আমি নিৰাপদ আৰু সুৰক্ষিত কৰিম দলৰ কাৰ্যসূচী আছে কাৰণে আমাৰ দল আন দলতকৈ পৃথক কাৰ্যসূচীৰ লগে লগে আমাৰ দলত কাৰ্যকৰ্তা আছে আজি আমাৰ নাহৰকটীয়াতে আপোনালোকে বহুত ব্যক্তিক দেখা পাব যোনে জীৱন জুৰি বিজেপি কৰিছে তেওঁলোকে কেতিয়াও শাসনত থাকো বা নাথাকো আন কোনো দলত যোৱাৰ চিন্তা কৰা নাই এটা নিৰ্দিষ্ট লক্ষ্যৰে তেওঁলোকে দল কৰি গৈ আছে আৰু দল কৰি গৈ থাকোতে আমি নতুন নতুন কাৰ্যকৰ্তা নিৰ্মাণ কৰিছো পুৰণি কাৰ্যকৰ্তা আৰু নতুনকৈ নিৰ্মাণ কৰা কাৰ্যকৰ্তা এই দুইটাই আমাৰ দলটোক সমৃদ্ধ কৰিছে কাৰ্যসূচী আৰু কাৰ্যকৰ্তাৰ পিছত আমাৰ দলটোত কাৰ্যালয় ই এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰে কাৰ্যালয়ৰ গুৰুত্ব কি টিভিত আপোনালোকে দেখিব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি বিশ্বৰ এজন শক্তিশালী নেতা তিনিবাৰকৈ দেশত প্ৰধানমন্ত্ৰী হৈছে কিন্তু বিজেপিৰ মিটিং কৰিবলৈ তেওঁ বিজেপিৰ কাৰ্যালয়ত আহে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত তেওঁ কেতিয়াও বিজেপিৰ মিটিং নাপাতে আপোনালোকে টিভিত লক্ষ্য কৰিলে দেখিব টিকেটৰ মিটিং হওক বিজয় মিটিং হওক সাংগঠনিক মিটিং হওক তেওঁ বিজেপিৰ কাৰ্যালয়ত মিটিং কৰে আৰু যদি মোদী ডাঙৰীয়াৰ পথ অনুকৰণ কৰি আপোনালোকে যদি অসমকো লক্ষ্য কৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আমি কেতিয়াও দলৰ মিটিং নাপাতো সদায় আমি দলৰ কাৰ্যালয়ত কিন্তু কংগ্ৰেছৰ যদি আপোনালোকে মিটিং লক্ষ্য কৰে কংগ্ৰেছৰ মিটিং কংগ্ৰেছৰ কাৰ্যালয়ত নহয় তলৰ পৰ্যায়ৰ মিটিং হয় সোনিয়া গান্ধীৰ মিটিং সদায় সোনিয়া গান্ধীৰ ঘৰত বিজেপি কাৰো বেডৰুমত পালিত সংগঠন নহয় বিজেপি কাৰ্যকৰ্তাৰ দল আৰু সেইকাৰণে বিজেপিৰ সিদ্ধান্ত দলৰ কাৰ্যালয়ত হ'ব আৰু ঘৰত হ'ব আমি যেতিয়া এই কাৰ্যালয়বিলাক নিৰ্মাণ কৰিছিলো তেতিয়া মই সকলো বিধায়কে কৈছিলো যে যি মাটিতে আমি কাৰ্যালয় নিৰ্মাণ কৰো নিজৰ নামত নাৰাখিব দলৰ নামলৈকে ট্ৰান্সফাৰ কৰিব অৰ্থাৎ আজি আমাৰ যিমান কাৰ্যালয় হৈছে কাৰো নামত নাই কংগ্ৰেছৰ কাৰ্যালয় লিডাৰৰ নামত হয় দলটো যদি দল ত্যাগ কৰি দিয়ে কাৰ্যালয় তালা মাৰি দিয়ে আমাৰ আজি আমি থাকো আমি নাথাকো এই কাৰ্যালয় সদায় বিজেপিৰ হৈ গ'ল যোনে বিজেপিত নাথাকক কিয় ই বিজেপিৰ সম্পত্তি হয় আৰু সেইকাৰণে আমাৰ দলৰ তৃতীয় স্তম্ভ হৈছে কাৰ্যালয় কাৰ্যসূচী কাৰ্যকৰ্তা কাৰ্যালয় চতুৰ্থ আমাৰ দলৰ কাৰ্যালয়বিলাক পৰিচালনা কৰাৰ কাৰণে লাহে লাহে আমি এটা কোষ নিৰ্মাণ কৰি কাম আমি আৰম্ভ কৰিছো যাতে আমি কোনো ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল নহয় যে মোৰ ওচৰত আহি কোনোবাই ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া কাৰ্যালয়ত বিল দিব লাগে পইচা দিয়ক কাৰ্যালয়ত চাহ খাব লাগে পইচা দিয়ক আমি লাহে লাহে
আৰু এটা পৰ্যায়লৈকে আমাৰ দলটোক লৈ যাব খুজিছো য'ত কাৰ্যালয় নিয়ন্ত্ৰণো আমাৰ মুখেদি হ'ব পাৰে অৰ্থাৎ কাৰ্যসূচী কাৰ্যকৰ্তা কাৰ্যালয় আৰু ক এই ছয়টা ক আমাৰ বাবে আটাইতকৈ গ্ৰহণযোগ্য আৰু প্ৰেৰণাৰ শব্দ বৰ্ণমালা যেনেকে ক দি আৰম্ভ হয় ক খ আমাৰো জীৱন এই চাৰিটা ক দি আৰম্ভ হয় কাৰ্যসূচী কাৰ্যালয় কাৰ্যসূচী কাৰ্যকৰ্তা কাৰ্যালয় আৰু ক আজি মই মুখ্যমন্ত্ৰী তৰঙ্গ গগৈ বিধায়ক বিমল বৰা মন্ত্ৰী থাকো নাথাকো ডাঙৰ কথা নহয় কিন্তু কাৰ্যকৰ্তা হিচাপে আমি সদায় এই যে হৈছে আমাৰ সকলোৰে জীৱনৰ ব্ৰত যে আমাৰ সাময়িক পৰিচয় কিবা হ'ব পাৰে কাৰণ ময়ো জানো মইতো জীৱনৰ শেষলৈকে মুখ্যমন্ত্ৰী থাকিব নোৱাৰো এইটো মোৰ সাময়িক পৰিচয় কিন্তু কাৰ্যকৰ্তা মোৰ স্থায়ী পৰিচয় আৰু এই পৰিচয়টো মোৰ পৰা কোনেও গুচাই লৈ যাব নোৱাৰে কোনোবাই মোক ভাল পালেও মই কাৰ্যকৰ্তা মোক বেয়া পালেও কাৰ্যকৰ্তা আৰু এই কাৰ্যকৰ্তা মনটো লৈ আমি ভাৰতীয় জনতা পাৰ্টিক সমৃদ্ধ কৰিব লাগিব শক্তিশালী কৰিব লাগিব শেষত মই এটা কথাৰে সামৰণি মাৰিম 2021 চনত যেতিয়া আমি নাহৰকটীয়াত আহিছিলো চাৰিওফালে হতাশাৰ পৰিৱেশ আছিল উন্নতি নাছিলে সাৰ কাৰখানাৰ ভৱিষ্যত নাছিলে ৰাস্তা ঘাট নাছিলে দলং নিৰ্মাণ কৰি আধৰুৱা হৈ পৰি আছিলে এটা হতাশাৰ পৰিৱেশৰ মাজত আমি ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে 21 চনত নাহৰকটীয়া সমষ্টিৰ আমি দায়িত্ব লৈছিলো 5 বছৰ পিছত আজি আমি সকলো গৌৰৱ অনুভৱ কৰো যে হয় আমাৰ দিনত নাহৰকটীয়া সমষ্টিলৈ পৰিৱৰ্তন আহিলে নাহৰকটীয়া সমষ্টি বিকাশৰ নতুন ৰাস্তাৰে আগুৱাই গ'ল আমাৰ দায়িত্ব এই বিকাশৰ গতি আমাৰ যাতে কোনো কাৰণতে ৰুদ্ধ নহয় বিকাশৰ গতিক যাতে কোনেও ধৰি ৰাখিব নোৱাৰে আজি মই গৌৰৱ নকৰো মোৰ যি পুৰণা জালুকবাৰী সমষ্টি আছিলে ই অসমৰ ভিতৰতে এটা সমৃদ্ধ সমষ্টি আছিলে নতুন সমষ্টি ইমান নহয় কাৰণ মই তাত এমএলএ হোৱা নাই মোৰ পুৰণা জালুকবাৰী সমষ্টিত সকলো আছে তাত একো অনুষ্ঠান নাই য'ত জালুকবাৰীত নাছিলে কিন্তু তাৰ কাৰণ আছিলে 25টা বছৰে আমি কৰা এটা দীঘলীয়া সংগ্ৰাম ঘাট আহিছিল প্ৰতিঘাত আহিছিল কিন্তু আমি জালুকবাৰী কাৰ্যকৰ্তাসকলে ভাবিছিলো যে আমি এনেকৈ সমষ্টিটো আগুৱাম আৰু আমি তেতিয়া বহুত সুবিধাও নাছিল কিন্তু আজি আমি সেই সমষ্টিটোক অসমৰ ভিতৰতে এটা আটাইতকৈ বিকশিত সমষ্টি কৰিব পাৰিছিলো 25 বছৰৰ সাধনাৰ পিছত 5 বছৰত বিশেষ একো নহয় কিন্তু নাহৰকটীয়াই 15 বছৰৰ কাম 5 বছৰত কৰিব পাৰিছে আমি আৰু কেইটামান কাৰ্যকাল নাহৰকটীয়াত যদি বিজেপিক এনেকৈ সমৃদ্ধ কৰি ৰাখিব পাৰো মই বিশ্বাস কৰো নাহৰকটীয়া অসমৰ ভিতৰতে এটা সমৃদ্ধ সমষ্টিলৈ ৰূপান্তৰ হ'ব 10জন মানুহে ইলেকশ্যনৰ সময়ত 10টা কথা ক'ব কিন্তু নিজৰ চকুৰে যিটো দেখি তাকতো কোনেও না কৰিব নোৱাৰে আৰু সেইবাবে আমি সচেতন থাকিব লাগিব সাৱধান থাকিব লাগিব আৰু 2021 চনত আমি যিমান ভোটত জিকিছো তাতকৈ দুগুণ ভোটত এইবাৰ নাহৰকটীয়া সমষ্টিৰ পৰা আমি বিজেপি দলক বিজয়ী কৰিব লাগিব মই চেষ্টা কৰি আছো যাতে নিৰ্বাচনৰ আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ কৰি আমি সাৰ কাৰখানাৰ কাম শুভাৰম্ভ কৰিব পাৰো আৰু মই আশা কৰো যে নিশ্চয় সেই দিনটো আহিব আৰু তেতিয়া আপোনালোকৰ মাজত আকৌ আহিম কেনেকৈ আমি সুন্দৰ সভা এখন পাতিব পাৰো আলাপ আলোচনা কৰাৰ কাৰণে নিশ্চয় আকৌ আহিম ইলেকশ্যনৰ সময়তো আহিম আপোনালোকৰ যিসকলে পঞ্চায়তত জিকিলে তেওঁলোকক মই অভিনন্দন জনাইছো টিকেট নিদিয়াৰ কাৰণে ৱাৰ্ড মেম্বাৰত বিজেপিয়ে কিছুমান হাৰিছিল
আৰু বিজেপিৰ ভিতৰতে কংগ্ৰেছ হৈছে জিকা হাৰা সকলো আমাৰ দলৰ কাৰ্যকৰ্তা আপোনালোকক অনুৰোধ কৰি জিকাজনক যিমান গুৰুত্ব দিব হাৰাজনকো যাতে আপোনালোকে সমানে গুৰুত্ব দিব মই এই কথাটো কৈছো 4 জন ক্যান্ডিডেট 4 জনে বিজেপি 3 জন হাৰিলে এজন জিকিলে কিন্তু 3 জনৰ ভোটটো যোগ কৰি দিলে জিকাজনকৈ বেছি ভোট গতিকে জিকাজনৰ যিমান শক্তি হাৰা কেজন একেলগে লগ হলে ইমানেই শক্তি সেইকাৰণে মোৰ সমষ্টি ৰিজাল্ট দিয়াৰ পিছতে জিকা হাৰা দুইটাকে ঘৰত ভাত খাব মাতি গামোচা পিন্ধি কোনো ইলেকশ্যন আছিল বুলি পাহৰি যাম আমি এতিয়া আকৌ একে হৈ গলো এই ধাৰণাটো আমি আমাৰ পৰাজিত সদস্যসকলেও যাতে মন বেয়া নকৰে তাৰ কাৰণে আপোনালোকে লক্ষ্য ৰাখিব দলে জিকাসকলেতো চৰকাৰৰ কাম কৰিব পঞ্চায়তৰ কাম কৰিব হাৰা সকলে দলৰ কাম কৰিব এইটো নিয়মেৰে আমি আগবাঢ়ি যাম জিকা সকলেও হাৰা সকলক আদৰণি জনাব হাৰা সকলেও জিকাজনক সন্মান জনাব এই ৰাস্তা দি আমি আগবাঢ়িব লাগিব 29 অক্টোবৰত গুৱাহাটীত পঞ্চায়ত সন্মিলন আছে 29 আগষ্টত আপোনালোক সকলো আহিব লাগিব আগতীয়াকৈ মই নিমন্ত্ৰণ জনালো পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো মোৰ লগত একেলগে ক'ব ভাৰত মাতা